ইফালে গোৱালপাৰাৰ উচ্ছেদস্থলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাছিলা বিলৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া হাছিলা বিল আৰু উৰপদ বিল সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে দুইখন বিলৰ দুই পাৰ বনাঞ্চললৈ ৰূপান্তৰ কৰা হ'ব লগতে পৰ্যটন গঢ়ি তোলা হ'ব তাত যোৱা 15 বছৰত বিল দুখনৰ মাটি দখল কৰি বসবাস কৰা হৈছে এই সকলো কোনো বহুত আগৰ পৰা 40-50 বছৰ আগৰ পৰা তাত নাছিল উচ্ছেদিত সকলক নিজ নিজ মূল স্থানলৈ উভতি যাবলৈ আহ্বান মুখ্যমন্ত্ৰী ইফালে গোৱালপাৰাৰ ৰাক্ষসিনী নামৰ ঠাইত আৰম্ভ হ'ব নতুন প্ৰকল্পৰ কাম উন্নয়নৰ দিশত গোৱালপাৰা আৰু শীঘ্ৰে আৰম্ভ হ'ব গোৱালপাৰা মেডিকেল কলেজৰ কাম আৰু গোৱালপাৰাৰ পিছতে ধুবুৰীলৈ যায় ডক্টৰ শৰ্মা ধুবুৰী খাহতীয়া পৰিস্থিতিৰ বুজ লব মুখ্যমন্ত্ৰীয়ে ঈদত মন্দিৰ চৌহদত গো মাংস উদ্ধাৰক লৈ ধুবুৰীত অব্যাহত আছিল উত্তেজনা ইয়াৰ পূৰ্বে যোৱা 13 জুনত ধুবুৰী ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী আৰু গো মাংস বিতৰ্কক লৈ মন্তব্য মুখ্যমন্ত্ৰী গো মাংসৰ ঠাইত থাকক মন্দিৰ নামঘৰত নহয় অন্যথা মছজিদতো গাহৰি মাংস ওলাব পাৰে বুলি তেওঁ মন্তব্য কৰিছিল দুইবিধ মাংসৰ পৰা আঁতৰি থাকিবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰী বহুদিনীয়া পুৰণা এটা ঘটনা তাক আমি অলপ চোৱা চিতা কৰি আছো কাৰণ তাত নতুনকৈ মানুহ আহিছে আৰু বহু বছৰ পুৰণা বহি থাকাও মানুহ আছে গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছো মোক আৰু 30-45 দিন সময় লাগিব তাৰ পিছত ৰাইজৰ লগত আহি কথা পাতিম স্যার ইয়াত যেহেতু যথেষ্ট মানুহ আছিল সুচিতা পৰিয়াল আছিল আৰু বহুত পুৰণি কিছু ফেমিলি আছিল পুৰণিটো ইয়াত থাকিবই নোৱাৰে কাৰণ এভিকশ্যনটোৱে নতুন মানে কি ইয়াত বহাটোৱে নতুন গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি তাৰ আগত তেওঁলোক ক'ত আছিল গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম আৰু যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ কিন্তু ইয়াততো নতুনকৈ অহা আৰু মানুহটো কবাৰ পৰা আহিব লাগিব নহয় গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে গতিকে যিখিনি মানুহে নিজৰ জাগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ ধোৱা বা 15 বছৰ ধোৱা তো 15 বছৰ আগততো পৰিয়ালটো কৰবাৰ পৰা আহিছিলে নহয় গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে বোলে নহয় গৰাখহনীয়া হৈছিলে মাটি গৈছিলে তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস গতিকে আমি চেষ্টা কৰিম জানিবৰ কাৰণে যাবগৈ নিজে যাবগৈ তেওঁলোক ইয়াতে যদি আৰু কিছুমান মানুহ কিবা কৰি থাকিব কিছুমান মানুহ যাব কিন্তু আমাৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা